নমস্কাৰ আকৌ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ হেকলৈ চাই থাকিব কিয়নো জ্ঞানদীপ হাজৰিকাই ন্যায় পাবনে হয় যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ভাৰ্গৱ বৰবৰা হয় আপোনালোকে চাইছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে নিলম্বিত ওসি ভাৰ্গৱ বৰবৰা পানবজাৰ থানাত 325/2024 নম্বৰত গোচৰ ৰুজু হৈছে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ৰাজ্যজুৰি ওসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে খবৰ দানাবল উঠিছে কিয়নো ঠায়ে ঠায়ে দাখিল হৈছে এজাহাৰ দাখিল হৈছে বহু জিলায় ইফালে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে নিলম্বিত ওসি ভাৰ্গৱ বৰবৰা বহু অত্যাচাৰী ওসি আছিল বুলি ইতিমধ্যে জানিবলৈ পোৱা গৈছে গুৱাহাটী পানবজাৰ থানাত 325/24 নম্বৰত গোচৰ ৰুজু হৈছে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ পৰা ৰাজ্য সমাজলৈ ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ভাৰ্গৱ বৰবৰাক নিলম্বন নহয় বৰখাস্ত কৰাৰ দাবী উত্থাপন কৰিছে একাংশই ইফালে ভুক্তভোগী জ্ঞানদীপে পানবজাৰ থানাত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ আৰু শাস্তি কামনা কৰিছে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে কটন কলেজৰ ছাত্ৰ সমাজে সমান্তৰালভাৱে ৰাজহুৱাভাৱে যদি ক্ষমা নখোজে অকল ক্ষমা খোজাই নহয় তেওঁক এই চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে ঘটনাৰ বিৰুদ্ধে কঠোৰ হৈছে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰক্ষীয়ে ৰাজপথত সাধাৰণ নাগৰিকৰ ওপৰত অপ্ৰয়োজনীয় শক্তি প্ৰয়োগ কৰা উচিত নহয় বুলিও কৈছে ইফালে আৰক্ষীৰ অনিয়ন্ত্ৰিত ক্ষমতাৰ সেই দিনবোৰ অতীত হল বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিছে সমান্তৰালভাৱে সাধাৰণ লোকৰ ওপৰত কৰা অপব্যৱহাৰ হিংসা জনতাই সহ্য নকৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰক্ষী সংস্কাৰমুখী হ'ব লাগে কিয়নো দৰিদ্ৰৰ ওপৰত এনেকুৱা অত্যাচাৰ চলাব নালাগে জনতাৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা কোনোপধ্যেই মানি লোৱা নহ'ব সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দৰিদ্ৰৰ ওপৰত এনেকুৱা অত্যাচাৰ সহ্য কৰা নহ'ব ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব হয় আপোনালোকে চাইছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ ওসি ভাৰ্গৱ বৰবৰাৰ ক্ষমতাই মূৰত ধৰিছে ক্ষমতাৰ যেন অপব্যৱহাৰ কৰিছে কিয়নো নিৰীহৰ ওপৰত ঝপিয়াই পৰিছে আৰু ক্ষমতা প্ৰয়োগ কৰিছে এই ক্ষমতা কিন্তু যিসকল ধনিক শ্ৰেণী আছে সেইসকলৰ ওপৰত কিন্তু খটুৱাব নোৱাৰে ওসি ভাৰ্গৱ বৰবৰাক কিন্তু বিভিন্ন দল সংগঠনে বিভিন্ন জনতাই অসমৰ সমগ্ৰ জনতাই কিন্তু ইয়াৰ বৰখাস্ত দাবী উত্থাপন কৰিছে ইয়াক কেৱল নিলম্বনেই নহয় নিলম্বন কৰিলে নহ'ব এই কথা ৰাইজে উত্থাপিত কৰিছে জনসাধাৰণে উত্থাপন কৰিছে ইয়াক এই চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে ইতিমধ্যে ডেলিভাৰী বয় জ্ঞানদীপে কিন্তু গুৱাহাটী পানবজাৰ থানাত 325/24 নম্বৰত ৰুজু কৰিছে গোচৰ আৰু ইয়াৰ উচিত শাস্তি বিচাৰিছে সমগ্ৰ জনতাই কিন্তু উচিত শাস্তি বিচাৰিছে যে ইয়াক যদি নিলম্বন কৰি ৰাখে তেনেহ'লে কিন্তু ই শাস্তি নাপায় ইয়াক চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে এই ভিডিঅ' ফুটেজটো যেতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তেতিয়া কিন্তু আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু কৈছে এনেকুৱা নিৰীহৰ ওপৰত অত্যাচাৰ কৰা সহ্য কৰা নহ'ব মই বাৰম্বাৰ আৰক্ষীক সকীয়াই দিছোঁ নিৰীহৰ ওপৰত অনাহকতে অত্যাচাৰ নকৰিব কিয়নো আপোনালোকে সক্ৰিয় হৈ থাকক যি দুৰ্বৃত্ত আছে দুৰ্বৃত্তৰ ওপৰত জঁপিয়াই পৰক দুৰ্বৃত্তৰ ওপৰত লাঠি বন্দুক চলাবলৈ কাকো বাধা দিয়া নাই কিন্তু নিৰীহ জনতাৰ ওপৰত যদি এনেকুৱা অপব্যৱহাৰ কৰে তেনেহ'লে তাৰ বিৰুদ্ধে কিন্তু কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰা হ'ব সমগ্ৰ অসমৰ জনতাই কিন্তু বিভিন্ন সময়ত দাবী উত্থাপন কৰিছে এই আৰক্ষীক একেবাৰে বৰখাস্ত কৰিব লাগে নিলম্বন কৰিলেই নহ'ব কিয়নো নিলম্বন কৰিলেই কিন্তু ই শাস্তি নাপায় এনেকুৱা ক্ষমতাৰ ব্যৱহাৰ কিন্তু সমগ্ৰ অসমৰ আৰক্ষী সাক্ষী হৈ থাকক এনেকুৱা ব্যৱহাৰ জনতাৰ ওপৰত নখটুৱাব তো ভিউয়াৰ্স ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্টছ কৰিবলৈ নপাহৰিব ধন্যবাদ থেংক